Hello everyone, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাটো ভিডিঅ'ত মই যেহেতু তোমালোকৰ লগত নৱম শ্ৰেণীৰ 2023-24 বৰ্ষৰ এনুৱেল এক্সামৰ প্ৰশ্ন কাকতখন শ্বেয়াৰ কৰিছিলোঁ। আজি তোমালোকৰ মাজলৈ মই লৈ আহিছোঁ 2022 বৰ্ষৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰখন। তোমালোকৰ পঢ়াত সুবিধা হ'ব, সেইকাৰণে মই কুৱেশ্যন পেপাৰসমূহ দি আছোঁ। আগৰ কুৱেশ্যনৰ পৰাই তোমালোকৰ কিছু কুৱেশ্যন আহে আৰু ব্যাকৰণবোৰো আগৰ পৰাই আহে। চাবাচোন 1 নম্বৰত দিয়া আছে যিকোনো তিনিটা লিখিবলৈ দিছে। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি, উৰা বাতৰি কি, এইটো হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰুসৰ, অন্যৰ প্ৰতি ব্যৱহাৰ, এইটো চেপ্টাৰৰ পৰা আহিছে। সময় কি গতিত ঘূৰে, একেবাৰে সহজে আহিছে, তোমালোকে টেনশ্যন নকৰিবা, ভালদৰে পঢ়িবা সৰু কুৱেশ্যনসমূহ। আৰু ব্যাখ্যা, ৰচনা, তাৰপিছত বৈচিত্ৰ্যময় অসমৰ যিটো দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব আহিব পাৰে, মই ভিডিঅ'ত দিয়াই আছে, তোমালোকে চাই ল'বা। গতিকে তোমালোকৰ লগত মই প্ৰশ্ন কাকত শ্বেয়াৰ কৰিলোঁ, তোমালোকৰ যাতে পঢ়াত সুবিধা হয়। ভাৱ সম্প্ৰসাৰণ দিয়া আছে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, যত্ন কৰিলেহে ৰত্ন পায়। যদি তোমালোকক এইকেইটা দিব লাগে তোমালোকে কমেণ্টত জনাবা, মই তোমালোকৰ লগত শ্বেয়াৰ কৰি দিম। আৰু দৰখাস্ত দিয়া আছে তলত, বিদ্যালয়ত অনুপস্থিত থকাৰ কাৰণ দৰ্শাই, মোৰ ভিডিঅ'ত দিয়াই আছে, তোমালোকে চাই ল'বা, তাৰ পৰা পঢ়িব পাৰিবা তোমালোকে।